হয় নমস্কাৰ। জাষ্টিছ ফৰ জুবিন গাৰ্গ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি সকলো গাড়ীতে পোষ্টাৰিং কৰি আছোঁ আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ। আহক ভিডিঅ'খিনি কণ্টিনিউ দেখোঁ। জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী। তেওঁ নাইকিয়া হৈ গ'ল। তেওঁৰ ন্যায়ৰ বাবে সমগ্ৰ অসমবাসীয়ে কান্দি আছে। তেওঁৰ ন্যায়ৰ বাবে সমগ্ৰ অসমবাসী বিবল হৈ আছে। তেনে পৰিপ্ৰেক্ষিতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে আমি 10 লাখ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ এই বাণীৰে আমি 10 লাখ আমি এনেধৰণে ষ্টিকাৰ লগাইছোঁ যান বাহনসমূহত। তাৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ যে জুবিন গাৰ্গদেৱৰ ন্যায় বিচাৰিছে এই কথাটো আমি পুনৰবাৰ প্ৰতিপন্ন কৰিব বিচাৰিছোঁ। যিহেতু জুবিন গাৰ্গে শিশুজনৰ পৰা বয়োজ্যেষ্ঠজনলৈকে তেখেতে সকলোকে আহ্লাদিত কৰি ৰাখিছিল তেখেতৰ গানৰ মাজেৰে, সৃষ্টিৰাজিৰ মাজেৰে, তেখেতৰ সুৰৰ মাজেৰে। গতিকে সেইজন আমাৰ প্ৰাণৰ শিল্পী। তেখেতে ন্যায় পাবই লাগিব আৰু তেখেতৰ ন্যায়ৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পদক্ষেপটো হাতত লৈছোঁ যে ইয়াৰ জৰিয়তে আমি সকলোকে জনাই দিব বিচাৰিছোঁ যে জুবিন গাৰ্গদেৱে ন্যায় পাবই লাগিব আৰু সেই ন্যায় প্ৰতিজন অসমবাসীয়ে, প্ৰতিজন অসমীয়াই বিচাৰে। হয়, আপোনালোকে চাইছে আমি জুবিন গাৰ্গৰ ন্যায়ৰ হাতে আমি প্ৰত্যেকখন গাড়ীত ফ্ৰণ্ট পেজত আমি এনেধৰণৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায় প্ৰদানৰ কাৰণে আমি সকলোখিনি গাড়ী যিমানবিলাক 4-চকীয়া 3-চকীয়া গাড়ী আছে সকলোখিনি গাড়ীত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এখনি আলোকচিত্ৰ আমি লগাবলৈ সক্ষম হৈছোঁ। প্ৰায় কিমান 10 লাখ মানে গোটেই অসমত 10 লাখ এনেধৰণৰ গাড়ীত আমি জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে আমি পোষ্টাৰিং কৰি আছোঁ যাতে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমৰটো জুবিন গাৰ্গে যাতে অতি সোনকালে আমাৰ ন্যায় পায় আৰু ন্যায় কাৰ্যত যাতে দেৰি নহয়, পলম নহয়। আমি সকলো গাড়ীত যিমানবিলাক গাড়ী আছে প্ৰাইভেট হওক, পাব্লিক হওক, যিমানবিলাক গাড়ী আছে আমি এই গাড়ীখিনিত আমি জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থে আমি পোষ্টাৰিং কৰি আছোঁ। এয়া চাইছে আমি সকলোখিনি আছোঁ। আমাৰ আছে মেইন আছে আমাৰ গীতাৰ্থ তাৰপিছত আমাৰ যি মেইন কামখিনি আমাৰ আগবঢ়াই লৈ গৈ আছে। আৰু ইয়াত আছে দাদা কওক কিবা এটা। আমি গোটেই অসমেই আমাৰ প্ৰাণৰ শিল্পী বুকুৰ হিয়াৰ আমঠু জুবিন দাৰ ন্যায়ৰ বাবে গোটেই সমগ্ৰে ৰাইজ লাগি আছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমাৰ কেন্দ্ৰীয় সমিতিয়ে 10 লাখ জুবিন গাৰ্গৰ ন্যায় বিচাৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ এই ষ্টিকাৰ সমগ্ৰ অসমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগাইছে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানক্ৰমে নগাঁও জিলা সমিতিৰ অন্তৰ্গত ৰূপহী আঞ্চলিক সমিতিও আমি সতীৰ্থসকলক লগত লৈ আমাৰ ৰূপহীত আজি এই কাৰ্যসূচী আমি চলাই নিছোঁ। আৰু জুবিন দাৰ ন্যায় পাবই লাগিব, কাৰণ এই ন্যায়ৰ বাবে আমি অব্যাহত ৰাখিম সদায় যুঁজখন। হয়, এই ন্যায়ৰ বাবে আমি সমগ্ৰ অসমৰ যিমানবিলাক মানুহ আছোঁ, সাধাৰণ জনতা হওক, গাড়ী চালক হওক, যিমানবিলাক মানুহ আছে আমি সকলোৱে ওলাই আহিব লাগে। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গৰ নামেৰে আমি এখন আন্দোলন আমি গঢ়িছোঁ। যিমান দিনলৈকে জুবিন গাৰ্গে ন্যায় নাপায় আমি এইখিনি এনেধৰণে যুঁজি যাম। যিকোনো পৰ্যায় হওক আমি জুবিন গাৰ্গক ন্যায় দিবই লাগিব। সেই আপোনালোকে চাই আছে আমি বিভিন্ন গাড়ীত 4-চকীয়া ডাঙৰ বাছ আমি যেনেকুৱা গাড়ী পাইছোঁ তেনেকুৱা গাড়ী যিটো গাড়ী অল অসমত চলি থাকে, গোটেই অসমত চলি থাকে, যাতে প্ৰত্যেকজন মানুহে দেখা পায় যে জুবিন গাৰ্গৰ কাৰণে আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি কিমান দূৰ মানে আগুৱাই যাব পাৰোঁ। আগন্তুক দিনত যদি আমি সোনকালে ন্যায় নাপাওঁ জুবিন দাৰ কাৰণে আমি ইয়াতকৈ তীব্ৰতাৰ বাবে আমি আন্দোলন কৰিবলৈ চেষ্টা কৰিম বা আন্দোলন অব্যাহত ৰাখিম আন্দোলন। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক অতি সত্ত্বেই ন্যায় দিব লাগে। অসম চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যিমান পাৰে ইমান সোনকালে আমাৰ জুবিন দাক ন্যায় দিয়ক। আৰু আমাৰ অসমৰ যিমানবিলাক মানুহ আছে এতিয়ালৈকে আপোনালোকে চাইছে ছ'চিয়েল মিডিয়াত কমচে কম আপোনাৰ 2 মিলিয়ন আমাৰ জাষ্টিছ ফৰ জুবিন অতিক্ৰম কৰিছে। ছ'চিয়েল মিডিয়াত হেছটেগ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমাৰ ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড চলিছে। নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে আমাৰ জুবিন গাৰ্গৰ হেছটেগ চলিছে। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অতি সোনকালে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ মিলাই আমাৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক। যোনে জুবিন দাক হত্যা কৰিছে বা যিকোনো কাৰণত আমাৰ জুবিন দাৰ হত্যা হৈছে সিহঁতক অতি সোনকালে চৰকাৰে যেনেকৈ হওক আমাৰ জুবিন গাৰ্গক ন্যায় দিব লাগে।
ফাষ্টেগ বহাওক, যিকোনো কৰক। বহুত চৰকাৰে বহুত শক্তিশালী চৰকাৰে ইচ্ছা কৰিলেও বহুত কিবা কিবি কৰিব পাৰে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ। অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি আহ্বান জনাইছোঁ যে অসম চৰকাৰে অতি সোনকালে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক। আমি যদি অতি সোনকালে ন্যায় নাপাওঁ, আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ আৰু তীব্ৰতৰভাৱে আন্দোলন গঢ়ি তুলিম, যাতে আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি কিমান দূৰ আগুৱাই যাব পাৰোঁ সেইটো চৰকাৰেও জানে। গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকেও হেছটেগ ব্যৱহাৰ কৰক ছ'চিয়েল মিডিয়াত, ইনষ্টাগ্ৰাম, টুইটাৰ, ফেচবুক, ইউটিউব য'তে আপোনালোকে আছে তাতে আপোনালোকে হেছটেগ জুবিন গাৰ্গ ব্যৱহাৰ কৰক, যাতে সোনকালে দেখা পায় আৰু আমাৰ চৰকাৰৰ চকুখিনি পৰে। চৰকাৰৰ লগতে যি আমাৰ ছিংগাপুৰৰ গভৰ্ণমেণ্টলৈকে আমাৰ খবৰখিনি যায়। এতিয়ালৈকে খবৰ পোৱা মতে ছিংগাপুৰতো আমাৰ যি অসম সুসন্তান আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লৈ পেলাই বহুত তদন্ত চলি আছে। অতি সোনকালে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলো ওলাই আহক। আমি জুবিন গাৰ্গক ন্যায় দিবই লাগিব। আমি জুবিন দাক যেতিয়ালৈকে ন্যায় দিম, আমি কেতিয়াও শান্তি বহি নাথাকোঁ। আমি ওলাই আহিম। যিকোনো কাম আমি জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ কাৰণে আমি কৰিবলৈ বাধ্য। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ, জয় জুবিন দা অমৰ হওক। আৰু জুবিন দাক আমি সকলোৱে পাহৰিব নোৱাৰিম, কোনেও পাহৰিব নোৱাৰিব। জুবিন দা আমাৰ কাৰণে মহাপুৰুষ, যিজন মানুহ যি মহাপুৰুষ পৃথিৱীত আৱিৰ্ভাৱ হৈছিল, আমি আমাৰ মাজৰ পৰা হেৰাই বহুত দুখিত, বহুত কষ্ট, বহুতো আমি কি ক'ম আৰু ক'বলৈ ভাষা নাই। বহুত দুখ পাইছে অসমৰ জনতাই বা গোটেই ভাৰতবৰ্ষৰ জনতাই বহুত দুখ পাইছে। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ন্যায়ৰ কাৰণে দেও না ইয়াত লগাওক। এটা ভুল পাই না আর কি গাড়ি ধুইলে বানানো